मधुकैटव विध्वंसी विधात्री वरदे नमः रूपं देहि जयं देहि यशो देहि दिशो जहि। আজি আমার ওয়েস্ট কলোনি সার্বজনীন দুর্গা পূজা কমিটির এবার এটু 63rd ইয়ার দুর্গা পূজা আর এই বছরের দুর্গা পূজা আজি আমার পবিত্র গুরু পূর্ণিমার দিনত আমি খুঁটি পূজার মাধ্যমে আজি পূজার ঘোষণা করলো। আজির পর আমার পূজা আরম্ভ হল আর প্রথমতে আমার ওয়েস্ট কলোনি দুর্গা পূজা কমিটির তরফের পর উজনি অসমত আমার যে বানপানী এই বানপানীর কবলত যে আমার মানুহ আমার রাইজ মৃত্যুমুখত পতিত হয়েছে এওঁলোকৰ কাৰণে আমি আমাৰ দুৰ্গা পূজাৰ কমিটিৰ তৰফৰ পৰা মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ এওঁলোকৰ আত্মাৰ চিৰশান্তি লাভৰ কাৰণে আৰু যিহঁতে এতিয়াও এই বানৰ কাৰণে নিজৰ ঘৰ দুৱাৰ সকলো এৰি বেলেগত মানে আশ্ৰয় ল'ব লগা হৈছে আমি মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতৰ অতি সোনকালে যাতে আগৰ অৱস্থাত পুনৰ যেনেকৈ আছিল নৰ্মেল অৱস্থাত ঘূৰি যায় এইটোৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ ইতিমধ্যে আমি কমিটিৰ তৰফৰ পৰা এটা ডিচিশ্যন লৈছোঁ আমাৰ চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত যেটো আমি আমাৰ কমিটিৰ তৰফৰ পৰা 10,000 টকাৰ এটা মানে সামান্য যদিও তথাপি আমি এটা অনুদান আগবঢ়াম আমাৰ ওয়েস্ট কলোনি দুৰ্গা পূজা কমিটি। এইবাৰৰ আমাৰ দুৰ্গা পূজাৰ যেটো আমাৰ চিন্তা আমাৰ যেটো থিম লৈ আমি পূজা কৰিব ওলাইছোঁ এইটো হ'ল প্ৰকৃতি আৰু প্ৰতিবিম্ব। প্ৰকৃতি আৰু প্ৰতিবিম্ব ক'লে আমি জানো প্ৰকৃতি হ'ল আমাৰ জীৱন আৰু প্ৰতিবিম্ব হ'ল আমাৰ আত্মা। তো গতিকে আমাৰ জীৱন আমাৰ আত্মাৰ ওপৰত মা দুৰ্গাৰ যেটো প্ৰভাৱ মা দুৰ্গাৰ যেটো উপস্থিতি সেইটো প্ৰতিটো চুকে কোণে আছে মা দুৰ্গা জগত জননী সেই বস্তুখিনি আমি আমাৰ যেটো থিম হ'ব তাৰ মাজেদি আমি দেখাব চেষ্টা কৰিম। আমাৰ এইবাৰৰ যেটো আমাৰ শিল্পী যোনে আমাৰ কণ্ট্ৰেক্টটো লৈছে আমাৰ ইয়াৰ স্বগত চক্ৰৱৰ্তী আৰু কলিকতাৰ পৰা শিল্পী ইহঁতে অহাকালিৰ পৰা আহিব কাম আৰম্ভ হৈ যাব আৰু মূৰ্তি শিল্পী আমাৰ কামাখ্যাগুৰিৰ পৰা আহিব নৰ্থ বেংগলৰ পৰা। কাৰ্যসূচী ইতিমধ্যে প্ৰতি বছৰ আমি যেনেকৈ কৰোঁ সেইবিলাক কাৰ্যসূচী থাকিব যেনেকৈ আমি এটা মহলাৰ দিনা ফ্ৰী মেডিকেল কেম্প আমি পাতোঁ প্ৰতি বছৰ এইটো থাকিব নাম কীৰ্তন থাকিব লগতে আমি গছ ৰোপণ কৰোঁ। যোৱাবাৰ আমি আৰম্ভ কৰিছিলোঁ জুবিনদাৰ নামত আমি এইবাৰো এইটো গছ পুলি ৰোপণ আমি সপ্তমীৰ দিনা ৰাখিম আৰু তাৰপিছত এতিয়া আমি যিহেতু আজি পূজা আৰম্ভ হ'ল আৰু যদি এক্সট্ৰা তেনেকৈ কিবা কাৰ্যসূচী আমাৰ আমি সকলোৱে আলোচনা কৰি ল'ম আপোনালোকৰ যোগেদি আমি জনাই দিম ৰাইজক।